নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ সৰু অসম ছাত্ৰ সন্থা আছু অসমৰ জাতীয় জীৱনৰ এটা অন্যতম নাম অসমৰ বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ সময়ত এই সৰু অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৱে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে অসমৰ বা অসমীয়া জাতিৰ বিভিন্ন সংকটৰ সময়ত সমুখ সমৰত অৱতীৰ্ণ হৈছে সৰু অসম ছাত্ৰ সন্থা অৰ্থাৎ এটা জাতীয় সংগঠন বুলি সৰু অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজে গ্ৰহণ কৰি আহিছে হিয়া লাগিলে মাধ্যম আন্দোলনেই হওক ভাষা আন্দোলনেই হওক লাগিলে অসম আন্দোলনেই হওক কিন্তু আজিৰ তাৰিখত সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উঠিছে পুনৰ বিচাৰ কৰি চোৱাৰ এটা সময় আহি পৰিছে যে সৰু অসম ছাত্ৰ সন্থা আজিৰ তাৰিখত কিয় প্ৰাসংগিক আজি আমি সবিশেষত এই বিষয়টো এই কাৰণেই বাছি ল'লোঁ যে দুলীয়াজনত আজিৰ পৰা আৰম্ভ হৈছে সৰু অসম ছাত্ৰ সন্থাৰ অধিৱেশন আৰু এই অধিৱেশনৰ পৰিপ্ৰেক্ষিতত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্ব সলনি হ'ব নেকি নতুন ৰূপ ল'ব নেকি সৰু অসম ছাত্ৰ সন্থাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সৰু অসম ছাত্ৰ সন্থাত থাকিবনে নাথাকে এই বিষয়সমূহ এতিয়াও আলোচিত হৈ আছে এইকাৰণে হৈছে যে কোনো কাৰণত হয়তো সৰু অসম ছাত্ৰ সন্থা এতিয়াও অসমীয়া ৰাইজৰ অসমৰ ৰাইজৰ বুকুৰ মাজত আছে হয় আমি এই প্ৰশ্নটো কৰিম এতিয়াও আছেনে সৰু অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ বুকুৰ মাজত এই বিষয়টো আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অমিয় কুমাৰ ভূঞা আৰু আছে সৰু অসম ছাত্ৰ সন্থাৰ একালৰ নেতা হয়তো বহুতেই জানে যে সেই অসম আন্দোলনৰ সময়ত এগৰাকী অগ্ৰণী নেতা সৰু অসম ছাত্ৰ সন্থাৰ নেকিবুৰজামান ডাঙৰীয়া আৰু আমাৰ লগত দুলীয়াজনৰ সেই অধিৱেশনস্থলীৰ পৰা আছে আমাৰ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা আৰু তেখেতৰ লগত থাকিব বৰ্তমান আছুৰ কেইবাগৰাকীও নেতা প্ৰথমতে দুলীয়াজনৰ সেই পৰিৱেশটো কি হৈ আছে আমি আপোনালোকক এবাৰ দেখুৱাই ল'ব খুজিছোঁ মই যাব খুজিছোঁ উৎপল বৰাৰ ওচৰলৈ উৎপল হয় হয় প্ৰাঞ্জল ফুকন উৎপল বৰ্তমান দুলীয়াজনৰ পৰিৱেশ আৰু পৰিস্থিতি কি আৰু আপোনাৰ লগত আজি বৰ্তমান আছুৰ কোন কেইগৰাকী নেতা আছে সেই পৰিচয়টো আমাৰ দৰ্শকসকলক এবাৰ কৰাই দিব নেকি হয় নিশ্চয় প্ৰাঞ্জল ফুকন এই মুহূৰ্তত পৰিৱেশ হ'ল অন্তিমখন কাৰ্যনিৰ্বাহক সভাৰ ঠিক আমি 2 ঘণ্টাৰ প্ৰাকখনত উপস্থিত আছোঁ এইখন হ'ব 2015 চনৰ পৰা 2020 চনৰ ভিতৰৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা যিখন সভাই অন্যতম কেইবাটাও ভূমিকা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সভাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰা লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথলৈকে এক্সিকিউটিভ বডিৰ সকলো মেম্বাৰ এই কাৰ্যনিৰ্বাহক সভাত বৈঠকত তেওঁলোক অংশগ্ৰহণ কৰিব আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে মই পৰিৱেশটো যিহেতু এটা বহল ক্ষেত্ৰত আছে সমগ্ৰ পৰিৱেশত কেমেৰা ঘূৰাবলৈ অসুবিধা হ'ব কিন্তু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে শ্বহীদ বেদীৰ একেবাৰে কাষত মই দেখুৱাইছোঁ সাংস্কৃতিক সম্পাদক বিত্ত সম্পাদককে প্ৰমুখ্য কৰি এক্সিকিউটিভ বডিৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় কৰ্মকৰ্তা ইয়াত উপস্থিত আছে কেইবাগৰাকীও এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বা এইবাৰ নতুন মুখাবয় অহাৰ যিহেতু পূৰ্ণ সম্ভাৱনা আছে এইবাৰ যিখন এক্সিকিউটিভ বডি হ'ব তাৰ সভাপতি সম্পাদকৰ আসন নতুনত্বই অলংকৃত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে তাৰ কেইবাগৰাকীও সম্ভাৱনাপূৰ্ণ এই মুহূৰ্তত নেতা তেওঁলোকৰ শীৰ্ষতম কৰ্মকৰ্তা ইয়াত উপস্থিত আছে মই প্ৰথমতে একেট সাংস্কৃতিক সম্পাদক অনিল গগৈ ইয়াত উপস্থিত আছে বিত্ত সম্পাদক ইয়াত উপস্থিত আছে আৰু বাকীসকল এক্সিকিউটিভ বডিৰ ইয়াত উপস্থিত আছে মই এনেধৰণে আচলতে প্ৰাঞ্জল ফুকন চিনাকিটো এনেকুৱা ধৰণে পোনপটীয়াকৈ প্ৰশ্নলৈকে আহোঁ যে সপ্তদশ দুলীয়াজান অধিৱেশনে সদৌ অসম ছাত্ৰ সন্থালৈ কিবা পৰিৱৰ্তন আনিব নেকি এই প্ৰশ্নটোৰ উত্তৰ মই এজন বা দুজন নেতাৰ পৰা বিচাৰিছোঁ নিশ্চয় মই চমুকৈ আপোনালোক দুজনৰ পৰা ল'ব বিচাৰিম এইবাৰৰ অধিৱেশনে কি পৰিৱৰ্তন আনিব বুলি আশা কৰিব পাৰোঁ আমি আশা কৰিব পাৰোঁ অসমৰ ৰাইজে আশা কৰিব পাৰে একদম চমু উত্তৰ অধিৱেশনৰ দিন ঘোষণা হোৱাৰ লগে লগেই ভালেকেইজন আমাৰ সতীৰ্থৰ চৰ্চালৈ আহিছে সভাপতি সম্পাদকৰ দৌৰ আছে আৰু আমি আশা কৰিম যিহেতু নতুন মানে আমাৰ যি সতীৰ্থ চৰ্চালৈ আহিছে তেওঁলোকৰ হাতত যদি দায়িত্ব অৰ্পণ কৰা হয় তেওঁলোকে নিশ্চয় নতুন চিন্তাৰে নতুন পৰিকল্পনা আমাৰ যিবিলাক জনজীৱনৰ কাম ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত এই কথাবিলাক নিশ্চয় তেওঁলোকে চিন্তা চৰ্চা কৰিব পৰিকল্পনা কৰিব কেনেকৈ আগুৱাই গ'লে জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মানে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত কেনেধৰণে আগুৱাই নিলে কেনেদৰে আমি সুফল পাম এই গোটেই কথাবিলাক জড়িত হৈ থাকিব গতিকে আমি আশাবাদী যিহেতু নতুন নেতৃত্বই দায়িত্ব ল'ব গতিকে যিহেতু 5 বছৰৰ মূৰত অধিৱেশন হৈছে 5 বছৰ পাছত যিসকল আমাৰ প্ৰতিবাদেই আমাৰ সতীৰ্থ আগবাঢ়ি আহিছে দায়িত্ব ল'বৰ কাৰণে যিসকলে দায়িত্ব পাব নিশ্চয় আমি
ভবাৰ দৰে তেওঁলোকে কাম কৰে বুলি আমি বিশ্বাস কৰোঁ। এখেতে এই পদবীৰ কথা এখেতে আঁচুৰি গ'ল যে নতুনৰ মুখ আহিব। আৰু কি পৰিৱৰ্তন দেখা পায়? সদৌ অসম ছাত্ৰ সন্থা অকল সভাপতি সম্পাদকতে বিলীন হৈ নাযায়। লুইতৰ পাৰৰ পৰিকাঠামো, জাতীয় সত্তা, জাতীয় শক্তি, জাতীয় পৰিৱৰ্তন আৰু অসমৰ পথ পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা অন্যতম ভূমিকা লৈ আহিছে আৰু সদায় চৰকাৰৰ এটা বিপৰীত দিশত সদায় অৱস্থান লৈ আহিছে। যেতিয়াই মাতৃৰ আঁচুৰ পৰে, অসমীয়াই আঁচুৰ পৰে। এইবাৰৰ এই নতুন শক্তি বা আপোনালোকৰ নতুন যিটো সম্ভাৱনা আমি দেখা পাইছোঁ, কি পৰিৱৰ্তন হ'ব পাৰে? অসমৰ ৰাইজে, অসমৰ জনগণে সদায় সদৌ অসম ছাত্ৰ সন্থা মুখলৈ বাট চাই থাকে, নতুনত্ব বাৰ্তা প্ৰেৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ আগন্তুক দিনত অসমৰ বিভিন্ন ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ জৰিয়তে যিখন সমিতি গঠন হ'ব, ইয়াত যিসকলে অংশগ্ৰহণ কৰিব, কাৰ্যনিৰ্বাহকৰ আৰম্ভ কৰি সভাপতি সম্পাদক উপদেষ্টালৈকে সকলোৱে মিলি অসমীয়া জাতিৰ গঠন, অসমীয়া জাতীয় জীৱনৰ পৰিৱৰ্তন, অসমীয়া জাতিৰ যে কলাধাৰা আহিছে, কলাধাৰা দূৰ কৰি আমাৰ ছাত্ৰ ছাত্ৰী আগুৱাই লৈ যাব পৰা, আমাৰ ভাষা সাজ ৰক্ষা কৰিব পৰা ধৰণৰ বহু চিন্তা চৰ্চাৰ জৰিয়তে ৭ম বাৰ্ষিক অধিৱেশনৰ পৰা আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। উদীপ একেবাৰে চমুকৈ মই উদীপ, এইবাবে তোমাৰ নাম এইবাৰ চৰ্চাটো আছে, তোমাৰ নাম যে সম্পাদকৰ দৌৰত তুমি আছা, এনেকুৱা ধৰণৰ কথা চৰ্চাত আছে। তোমাৰ মুখাবোৰ এইবাৰ টেলিভিছন স্ক্ৰীণত প্ৰায় জনপ্ৰিয় হৈ পৰিছে। ধৰি লোৱা তোমাক দায়িত্ব দিলে, তেতিয়া অসমৰ ৰাইজে তোমালোকৰ পদবীৰ পৰা, তোমালোকৰ আসনৰ পৰা কি আশা কৰিব পাৰিব? হয়, নিশ্চয়কৈ যদি মহামান্য বা প্ৰতিনিধি সভা বা কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গে আমাক দায়িত্ব অৰ্পণ কৰে, আমাৰ চিন্তা হৈছে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যিবিলাক বিষয় প্ৰাধান্য পাব প্ৰথমতে থাকিব। তাৰ লগে লগে যিটো আমাৰ জাতীয়তাবাদী ধাৰা, জাতীয়তাবাদী চিন্তা বা ৰিজনেলিজম যিটো এথিক্স, সেই এথিক্সটো যাতে আমাৰ একদম ক্লিয়াৰ থাকে, ক্লিয়াৰ ষ্টেণ্ড থাকে। আৰু যিখন চৰকাৰে আমাক বাৰে বাৰে ঠগি আছে, যেনেকুৱা এখন চৰকাৰে আমাক ঠগি থাকে, পলিটিকেলি আমি যাতে এনেকুৱা মটিভেটেড কিছুমান আমি পলিচি ল'ব পাৰোঁ, অসমীয়া খিলঞ্জীয়া ৰাইজক এটা ৰাস্তা দেখাব পাৰোঁ, তেনেকুৱা ধৰণৰ আমাৰ চিন্তা চৰ্চা থাকিব। আৰু এথিক্স আমাৰ এটাই ষ্টেণ্ড থাকিব যে আঞ্চলিকতা বা ৰিজনেলিজম আমি ষ্ট্ৰং কৰিব লাগিব। তেতিয়াই ভাবোঁ যে অসমীয়া জাতীয় সত্তা বাচি থাকিব আৰু প্ৰত্যেকগৰাকী অসমীয়া ছাত্ৰ ছাত্ৰীৰ লগতে খিলঞ্জীয়া অসমীয়া ৰাইজে আমাৰ যিটো আঞ্চলিকতাবাদী যিটো চিন্তা, সেই চিন্তাধাৰাটোক আগবঢ়াই নিব লাগিব। নিশ্চয় প্ৰাঞ্জল ফুকনৰ প্ৰথম প্ৰতিক্ৰিয়া এয়া দুলীয়াজানৰ পৰা। প্ৰাঞ্জল ফুকন। নিশ্চয় ধন্যবাদ। মই পুনৰ আহিম উৎপল আপোনাৰ ওচৰলৈ। মই এতিয়া আমাৰ ষ্টুডিঅ'লৈ আহিছোঁ। মই প্ৰথমতে নেকিবুৰ জামান ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, কাৰণ এটা দুটা প্ৰজন্মৰ মাজত বা নেকিবুৰ জামান ডাঙৰীয়াই আঁচুখীয়া আৰম্ভণিৰ পৰা দেখিছে। জামান ডাঙৰীয়া, বিশেষকৈ মোৰ প্ৰথম প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন যে সাম্প্ৰতিক সময়ত আঁচু কিমান প্ৰাসংগিক? চাওক, সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আঁচু অসমৰ প্ৰতি জাতি জনগোষ্ঠীৰ প্ৰতিজনৰ তেজত ই জড়িত হৈ পৰিছে। কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাখনত বহু শ্বহীদৰ কেঁচা তেজৰ ৰেঙনি তাত আছে, যিসকল শ্বহীদে অসমীয়া জাতীয় জীৱনৰ কাৰণে অসমৰ প্ৰতিটো সংকটপূৰ্ণ দিনত সি শিক্ষাৰ মাধ্যম, ভাষা আন্দোলনে হওক, খাদ্য আন্দোলনে হওক, বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনে হওক বা কা আন্দোলনৰ সময়তে হওক, যিমানখিনি শ্বহীদ হ'ল, এই শ্বহীদৰ কেঁচা তেজ সেইখিনি এতিয়াও পতাকাত লাগি আছে। যে আজিৰ দিনত সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ অসমতে এটাই জাতীয় সংগঠন, যিটো সংগঠনে অসমত যিটো বিৰোধী দলৰ দায়িত্ব, যিবিলাক বিৰোধী দলে ল'ব লাগিছিল ৰাজনৈতিকভাৱে, তেওঁলোকে পালন কৰিব পৰা নাই কাৰণেই এই পালন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই একমাত্ৰ বিৰোধী দলৰ ভূমিকা আজি পালন কৰিবলগীয়া হৈছে। ছাত্ৰ সন্থাৰ দায়িত্ব শিক্ষাৰ লগত জড়িত হৈ থাকিব লাগিছিল, কিন্তু পৰিস্থিতি এনেকুৱালৈ গুচি গ'ল, যদি ছাত্ৰ সন্থাই এই বিষয়বস্তুবিলাকৰ লগত তেওঁলোকে জড়িত হৈ নপৰিলেহেঁতেন, বিভিন্ন আন্দোলনত বহুতে কয় যে আন্দোলন ৰাস্তাত কৰিছে, অমুক ক'ত কৰিছে, আন্দোলন ৰাস্তাত কৰা পৰিৱেশটো কিয় আহিছে? আজি যদি বিৰোধী দলসমূহ বা শাসক গোষ্ঠীয়ে সকলোকে সন্মান কৰিলেহেঁতেন, আজি ছাত্ৰ সন্থাই ৰাজপথত নামিবলগীয়া নহ'লহেঁতেন। কাৰণ মই আজি 3-4টা দশকতকৈ অধিক কাল মই ছাত্ৰ সন্থাক ওচৰৰ পৰা দেখিছোঁ, বহু সময় নেতৃত্বও লৈছোঁ। 1970 চনৰ পৰা যদি মন কৰে, আজি 72 চনত মোৰ অসমৰ শিক্ষাৰ মাধ্যম অসমীয়া হ'ব লাগে বুলি মই আন্দোলন কৰিবলগীয়া হোৱাত শ্বহীদ মুজাম্মিল হক, অনিল বৰাকে 5জন শ্বহীদ হ'বলগীয়া হৈছে। 60 চনত ভাষাটো অসমীয়া কম বুলি কোৱাতে ৰঞ্জিত পূজাৰী সোণালী ইতিহাস আছে আঁচুৰ সোণালী ইতিহাসক। আজিৰ তাৰিখত যদি মই ভাবোঁ 2020 চনত প্ৰাসংগিকতা আঁচুৰ অসমৰ 20 চনত আঁচুৰ জন্মৰ পৰাই যিটো প্ৰাসংগিকতা আছে, আজিও আছে, প্ৰাসংগিকতা আজিও আছে আৰু ভৱিষ্যতো থাকিব। যেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ইফাল সিফাল হৈছে, কেতিয়াবা ক'ৰবাত ভুল ভ্ৰান্তি হৈছে বেলেগ কথা, আৰু সেই ভুল ভ্ৰান্তিবিলাক দেখুৱাই দিয়াৰ দায়িত্ব আমি প্ৰাক্তন ছাত্ৰ সন্থাৰ লগত জড়িত আমাৰ নেতাসকলৰ। আজি মই বহু ক্ষেত্ৰত 2-এটা ভুল পাওঁ, মই কিন্তু শ্বহীদ ন্যাসৰ গৈ পেলাই তেওঁলোকৰ লগত আলোচনা কৰি সেইবিলাক সমাধান কৰাৰ চেষ্টা কৰোঁ। কিন্তু দেখিছোঁ যিসকলক ত্যাগ নকৰাকৈ বহুত ছাত্ৰ সন্থাত
জড়িত হৈ পৰিছিল কিবা কিবা নেতা হৈছিল তেওঁলোকে মুকলিভাৱে সংবাদ মাধ্যমৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে যিজনক আক্ৰমণাত্মক ভূমিকা লয় এইটো ক্ষেত্ৰত কিন্তু তেওঁলোকে যিখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিছে তেওঁলোকে জানে ইয়াত শ্বহীদৰ ইতিহাস আছে কিন্তু ছাত্ৰ সন্থাক আক্ৰমণ কৰি লয় নিশ্চয় মই অমীয় ভূঞা ওচৰলৈ আহিব কৈছোঁ একেটাই প্ৰশ্ন অমীয় ভূঞা আজিৰ পৰিৱেশ আৰু পৰিস্থিতিত অসমৰ প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থা কিমান প্ৰাসংগিক মই প্ৰথমে আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনলৈ তাৰ সমবেত সকলো ছাত্ৰ প্ৰতিনিধিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই আশা ৰাখিছোঁ দুলীয়াজান অধিৱেশনখন সুন্দৰ হওক সফল হওক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাসংগিকতা ছাত্ৰ ছাত্ৰীৰ সংগঠন হিচাপে নিশ্চিতভাৱে অসমৰ সমাজ জীৱনত থাকিব সেইটো আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাসংগিকতা তেতিয়া শক্তিশালী হ'ব যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই নিজৰ অৰাজনৈতিক চৰিত্ৰ অটুট ৰাখিব পাৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ যি দৰ্শন আঞ্চলিকতাবাদ দৰ্শন কিন্তু ৰাষ্ট্ৰীয় দৃষ্টিকোণ থাকিব এই মানে সংবিধানৰ নীতি অনুচ্ছেদ ধাৰা উপধাৰাত যিবিলাক কথা বতৰা আছে তাৰ আধাৰত ছাত্ৰ সন্থাটো যদি আহি থকা দিনবিলাকত পৰিচালিত হয় তেতিয়াহ'লে ছাত্ৰ সন্থাক কোনো আঙুলিয়াব নোৱাৰিব গতিকে ছাত্ৰ সন্থাৰ যিটো ভূমিকা সেই ভূমিকাটো ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকি অসমৰ হিতৰ বাবে ছাত্ৰ সন্থাই নিৰপেক্ষ দৃষ্টিভংগীয়ে যিবিলাক কথা বতৰা ক'ব বা যিবিলাক আহ্বান ৰাখিব সেইটো চৰকাৰৰ পৰা ঘৰৰ পৰাই হওক বা ৰাইজৰ ফালৰ পৰাই হওক সদায় স্বাগতম থাকিব উদ্দেশ্যৰ লক্ষ্যৰ যিটো কক্ষপথ তাৰ পৰা আছু বৰ্তমান আঁতৰি গৈছে নেকি কাৰণ এটা কথা চাওক আছুৰ উদ্যোগত আছুৰ পিছতেই 85 জন্ম হৈছিল অসম গণ পৰিষদ হয় এটা ৰাজনৈতিক ইতিহাস আছে কিন্তু আছুৰ এই প্ৰসংগটো আহিছে আছু এটা ৰাজনৈতিক দল গঠনৰ কাৰণে আগভাগ লৈছে যে সেইকাৰণে আপুনি অৰাজনৈতিক চৰিত্ৰটোৰ কথা ক'লে যে এই কামটো আছুৱে কৰা উচিত আছিল নে অনুচিত আছিল উচিত অনুচিত মই সেইটো এতিয়া ইয়াত আজি আমাৰ ৰাজ্যখনৰ যিটো পৰিৱেশ পৰিস্থিতিত আমি সকলোৱে উপনীত হৈছোঁ আমি যি দেখা পাইছোঁ যে আছুৱে তাহানি দিনৰ পৰা যিবিলাক দাবী বিভিন্ন মহলত বিভিন্ন স্তৰত দাঙি ধৰিছিল সেই দাবীবিলাক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চব আজি সমাধান হোৱাৰ পথত বিশেষকৈ মই ছাত্ৰ ছাত্ৰী এগৰাকী অগ্ৰজ ছাত্ৰ হিচাপে ক'ব বিচাৰোঁ অসমৰ শিক্ষা জগতত বা শিক্ষা খণ্ডত যোৱা 4.5 বছৰত আমূল পৰিৱৰ্তন আহিছে দুখীয়া নিচলাৰ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে উচ্চ শিক্ষা ল'ব পাৰিব নোৱাৰিব যি আকাংক্ষা অভিভাৱকসকলৰ আছিল সেই আকাংক্ষা এই 4.5 বছৰ দূৰ হৈছে এতিয়া অসমৰ কোনো দুখীয়া নিচলা ল'ৰা ছোৱালীয়ে টকা পইচাৰ অভাৱত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে আৰু কোনোবা যদি আমি ৰাজনৈতিক বক্তৃতাখিনি পিছত শুনিম কাৰণ আপুনি বিজেপিৰ এগৰাকী নেতা হিচাপে আপুনি এই কথাখিনি ক'বই লাগিব মই নেকিবুৰ জামান ডাঙৰীয়াক পুনৰ সুধিব কৈছোঁ যে জামান ডাঙৰীয়া অসম আন্দোলন আমিও দেখিছিলোঁ সেই সময়ত ৰাইজৰ হিয়াৰ আমঠু আছিল আছু আপুনি ভাবেনে অসমৰ মানুহৰ অন্তৰত এতিয়াও আছু সেই 85 আছু এতিয়া বা সেই অসম আন্দোলনৰ সময় আছু এতিয়াও অসমৰ মানুহৰ মনৰ মাজত তেনেদৰে আছে বুলি তাৰ আগতে আপোনাৰ আমি সকলোৱে জানিব লাগিব এইটো নহ'লে বুৰঞ্জী ইতিহাসৰ পৰা নোহোৱা হৈ যাব বহুত ভুল তথ্যৰ দ্বাৰা দুই এজনে কিতাপ লিখিছে যদিও তাত আচল তথ্য এতিয়াও প্ৰকাশ পোৱা নাই সেই কথাটো মই দীঘলীয়াভাৱে ইয়াত ক'বলৈ বিচৰা নাই কাৰণ মই ব্যক্তিগতভাৱে 1974 চনৰ পৰা আছুৰ নেতৃত্বৰ লগত জড়িত স্কুলীয়া ছাত্ৰ হিচাপে তেতিয়াৰ পৰা দেখিছোঁ সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই যিখন 21 দফীয়া দাবী চনত তৈয়াৰ কৰিছিল লালন প্ৰসাদ সিং আৰু যতীন চৌধুৰীৰ দিনত সভাপতি সম্পাদক সেই 74 চনৰ সেই মানে মিক্স ইকনমিৰ পৰা মিশ্ৰ অৰ্থনীতিৰ ওপৰত তেতিয়া জৰ্জ ফাৰ্ণাণ্ডেজ ভাৰতবৰ্ষৰ এটা অন্যতম শক্তিশালী নেতা আছিল তেওঁ সেইখন দেখাৰ পিছত জৰ্জ ফিল্ডত ভাষণত কৈছিল যে অসমৰ ছাত্ৰ সমাজে যিখন আজি তৈয়াৰ কৰিছে 21 দফীয়া দাবী চনত সেইখন ভাৰতবৰ্ষৰ অন্য ৰাজ্যত ভাবিবলৈ ছাত্ৰসকলে আৰু 50 বছৰ প্ৰয়োজন হ'ব তাৰমানে কিমান এটা অসমৰ ছাত্ৰ সমাজৰ প্ৰতি তেওঁৰ এটা শ্ৰদ্ধা আছিল আমি তেনেকৈ জৰুৰীকালীন অৱস্থা দেখিছোঁ 75 চনত সেই সময়ত বৃন্দাবন গোস্বামীৰ সময়ত প্ৰবীণ ডেকা এইবিলাক সভাপতি সম্পাদক আদি হৈ আহিছে ACTA মুভমেণ্ট হ'ল ACTA মুভমেণ্ট কি হ'ল বেলেগ কথা এইটো শিক্ষক সন্থাৰ আছিল তাৰপিছতে সদৌ অসম ছাত্ৰ সন্থা নিশেষ হৈ গ'ল একদম সদৌ অসম ছাত্ৰ নোহোৱা হৈ গ'ল সেই সময়ত গোটেই কলেজ স্কুলবিলাকত USF SFI MLৰ গ্ৰুপ গোটেই সোমাই গৈ সদৌ অসম ছাত্ৰ সন্থা সম্পূৰ্ণ নিশ্চিন্ন হৈ গ'ল কিছুমান কথা আমি মনত ৰাখিব লাগে সেই যেতিয়া নিশ্চিন্ন হোৱাৰ সময়ত
আমি সদৌ অসম ছাত্ৰ সন্থা কৰিছোঁ যদিও মই গুৱাহাটী কমাৰ্চ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী সদৌ অসম ছাত্ৰ সন্থাৰ কেণ্ডিডেট নাছিলোঁ মই তাতে জয়লাভ কৰি আহিছিলোঁ তাৰপিছত এখন চিঠি পাইছিলোঁ যিবিলাক লুকাই গ'ল যে ক্ষীৰেণ ৰয় বিজনীৰ তেওঁ এখন পত্ৰ লিখিছিল যে প্ৰিয় সতীৰ্থ আমি সদৌ অসম ছাত্ৰ সন্থাটো পুনৰ গঠন কৰিব লাগে কাৰণ সদৌ অসম ছাত্ৰ সন্থা অসমৰ মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় এটা সংগঠন সেইখন চিঠিৰ সেই ক্ষীৰেণ ৰয়ক কিন্তু সেই সময়ত বড়ো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল মই জানিব খুজিছোঁ জামানগৰ এইটোৱেই যে 85 সময়ত বা আগৰ সময়ত অসমৰ ৰাইজৰ মই কৈছোঁ হিয়াৰ আমঠু আছিল আছু কিন্তু আজিৰ তাৰিখতো সেই আছুৰ ভাৱমূৰ্তিটো অসমৰ মানুহৰ মনৰ মাজত আছেনে চাওক আৰু যদি নাই কিয় নাই আৰু যদি আছে কিয় আছে অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্ব মানে গোটেই বিশ্বজুৰি হোৱা এক ব্যাপক জাগৰণৰ অসম আন্দোলন আছিল য'ত 860 জন শ্বহীদ হৈছিল বহুতে জেল কাৰাগাৰ বহু ধৰণৰ কষ্ট সহ্য কৰিবলগীয়া হৈছিল তাৰপিছত গোটেই অসমৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী ভাষিক সকলোৱে জড়িত হৈ পৰিছিল যাৰ প্ৰতিফলনত অসম চুক্তি এখন হৈছিল 85 চনত অসম চুক্তিখন হোৱাৰ আগলৈকে তেতিয়ালৈকে সেই আন্দোলনটোৰ প্ৰয়োজনীয়তা আৰু সেই সময়ত প্ৰাসংগিকতা যথেষ্ট বেছি আছিল আৰু মানুহৰ আৱেগ আছিল আৰু মানুহে সমস্যাটো সমাধান হোৱাটো বিচাৰিছিল কাৰণ হীৰালাল পাটোৱাৰী মঙলদৈ বাই ইলেকশ্যনত যেতিয়া বহু লক্ষ্য বিদেশী নাগৰিক থকা ভোটালী যিটো আমি বন্ধ কৰিলোঁ ইলেকশ্যন হ'বলৈ নিদিলোঁ সেই আৱেগটো 1985 চনত অসম চুক্তিৰ মাধ্যমেৰে এটা সমাধান হ'বলৈ গৈছিল কিন্তু আমাৰ অমীয় ভূঞা মোৰ ভাতৃপ্ৰতিম তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ ভাল নেতৃত্বত থকা তেওঁ যে ক'লে যে সদৌ অসম ছাত্ৰ সন্থাৰ দাবী সকলো মানি লোৱা হৈছে NRCটো একো নকৰিলে আজি যিটো অসম চুক্তি হৈছিল সেইখন নৎসাত কৰি প্ৰশ্নটোৰ উত্তৰ কিন্তু নাপালোঁ কোনটো মোৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে আছিলে যে অসমৰ হিয়াৰ আমঠু আছিল আজিৰ তাৰিখত পৰিৱৰ্তিত পৰিস্থিতিৰ আজিৰ তাৰিখত আছু সেই অৱস্থাতে আছেনে যিটো পূৰ্বৰ আছু আছিলে আছু কৰোঁ বুলি কৈ গৌৰৱ কৰিছিল অসমৰ ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু আজিৰ তাৰিখত আছেনে সেই প্ৰশ্নটোৰ উত্তৰ মই বিচাৰিম পুনৰ আপোনাৰ পৰা কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া পুনৰ যাব খুজিছোঁ দুলীয়াজনলৈ য'ত অনুষ্ঠিত হৈ আছে আজিৰে পৰা আৰম্ভ হৈছে আছুৰ 7দশ অধিৱেশন উৎপল মই এইটো কথাই সুধিব খুজিছোঁ তাত থকা আছুৰ প্ৰতিনিধি আৰু নেতাসকলৰ পৰা যে বৰ্তমানো অসমৰ মানুহৰ মনৰ মাজত আছু আছেনে কি ভাবে তেওঁলোকে আছে বুলি তেওঁলোকে ভাবেনে নিশ্চয় মই চমুকৈ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান সময়ত অসমৰ মানুহৰ অন্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ স্থান কি বুলি ভাবে কেনেধৰণে এতিয়াও অসমৰ মানুহে সদৌ অসম ছাত্ৰ সন্থাক লয় বুলি ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ স্থান অসমৰ প্ৰত্যেকজন মানুহৰ অন্তৰত থকাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে অসমৰ ছাত্ৰ সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত মূৰ তুলি থিয় হৈ থাকিব পাৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ এই অসমৰ মানুহৰ প্ৰাণত থকা এই অনুষ্ঠানটোৱে আগন্তুক দিনবিলাকতো অসমীয়া জাতিৰ হৈ কাম কৰি যাব আৰু অসমীয়া ৰাইজে সদায় এই অন্তৰত সদৌ অসম ছাত্ৰ সন্থা লৈ আছে আৰু লৈ থাকিব মই আপোনাৰ ওচৰলৈ জন্মলগ্নত যি শপত খাই সদৌ অসম ছাত্ৰ সন্থা ভূমিষ্ঠ হৈছিল এই সময়ত বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থা সেই গৰিমা সেই জাতীয়তাবাদী ভেটি ধৰি ৰাখিব পাৰিছে বুলি ভাবেনে নে প্ৰলেপ পৰিছে কিবা 100% পাৰিছে কাৰণ কেলে যিটো সময়ত অসমৰ জাতি জনজাতি জনগোষ্ঠীয় ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা কাম কৰি আহিছে আৰু এই ছাত্ৰ সন্থাৰ এই গতিটোক এই ধাৰাবাহিকতাটোত অসমৰ ৰাইজে সাথ দিছে সহায় কৰিছে অসমৰ খিলঞ্জীয়া জাতি জনজাতি জনগোষ্ঠীক যেতিয়াই বিপদ আহিছে তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই মাত মাতিছে তেনেকুৱা এটা সংগঠনত জন্মৰ পৰাই অসমৰ ৰাইজৰ হৃদয়ত আছে অন্তৰকৰণে ভাল পায় এতিয়াও আছে এইটো আপোনালোকে দাবী কৰে এইটো দাবী কৰোঁ আমি ৰাইজৰ অন্তৰে আছে হৃদয়ৰ কোনে সদৌ অসম ছাত্ৰ সন্থা আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই হৃদয়ৰ আহ্বান দুলীয়াজনৰ অধিৱেশনে এটা বাৰ্তা দিব শিক্ষা সংস্কৃতি অৰ্থনীতি সকলোখিনি ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া ৰাইজক হয় উৎপল এইটো প্ৰশ্ন তেখেতে কৈছে অসমৰ জাতীয়তাবাদত আঞ্চলিকতাবাদত বিশ্বাসীত এই আছুৰ নেতাসকল বা আছুৰ সেইকাৰণে অসমৰ ৰাইজৰ অন্তৰৰ মাজত আছে এটা কথা হৈছে আছুৰ মজিয়াৰ পৰা যোৱা বহু নেতাই কিন্তু পৰৱৰ্তী সময়ত এই আঞ্চলিকতাবাদৰ পৰা ফালৰি কাটি গ'ল যদিহে নীতি আদৰ্শৰ ওপৰত তেওঁলোক বিশ্বাসী আছিল তেনেহ'লে সেইসকল নেতাই কিয় সেই আঞ্চলিকতাবাদক আছুৰ মজিয়াতে এৰি থৈ পৰৱৰ্তী সময়ত তাক বিসৰ্জন দিলে হয় নিশ্চয় প্ৰাঞ্জল ফুকন এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন
সদৌ অসম ছাত্ৰ সন্থা ৰাজনৈতিক নেতা সৃষ্টিৰ কঠীয়াতলি বুলি কোৱা হয়। এইটো এটা বদনাম আৰু এইটো সঁচা কথা। এইটো কঠীয়াতলি, ঠিক আছে কঠীয়াতলি, কিন্তু জাতীয়তাবাদী চিন্তাটোৰে যি ডায়লগ বা যি কৰ্মসূচী তেওঁলোকে ছাত্ৰ সন্থাৰ মজিয়াত কৰে, ওলাই যোৱাৰ পিছত তেওঁলোক বেলেগ প্ৰলেপ সানে। একদম দেখা শুনা কথা এইটো। সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰকৃতিটো কিয় হৈছে? এইগৰাকী মাকে জন্ম দিছে জাতীয়তাবাদীৰ ভেটিত, আৰু তাৰপিছত কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদী বা বেলেগ ধৰণৰ চিন্তা কৰে, এই জাতীয়তাবাদ পাহৰি যায়। আচলতে সদৌ অসম ছাত্ৰ সন্থা নেতা সৃষ্টি কৰা এটা কাৰখানা কেতিয়াও হ'ব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাত আমাৰ শাখাৰ পৰ্যায়ৰ পৰা কেন্দ্ৰীয় সমিতিৰ পৰ্যায়লৈকে যিবিলাক ছাত্ৰ সন্থা কৰ্মীসকল থাকে সকলোৱে নেতৃত্ব ল'ব পৰা এটা আমাৰ গুণ আছে। তাৰ লগে লগে যিসকলে সদৌ অসম ছাত্ৰ সন্থাত থকাৰ সময়ছোৱাত জাতীয়তাবাদৰ কথা কৈ তাৰ পাছৰ পৰ্যায়ত ৰাষ্ট্ৰীয় দলৰ লগত তেখেতলোকে মিতিৰালি কৰে, কিন্তু এই গোটেই বিষয়টো হৈছে তেওঁলোকৰ সেইটো ব্যক্তিৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেখেতলোকে এনেকুৱা কাম কৰিব পাৰে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাত বৰ্তমান সময়ত এনেকুৱা নিষ্ঠাৱান কৰ্মী আছে যিসকলে নিজে নাখায়ো আনক খুৱায়। সেইসকল লোকে ছাত্ৰ সন্থাকটো ক্ষতি কৰিছে, যেনে তপন গগৈ কালি পৰহি যোৱা, তেওঁ সৌসিদিনালৈকে তেওঁ ছাত্ৰ সন্থাৰ সম্পাদক আছিলে, সাধাৰণ সম্পাদক, আটাইতকৈ দীৰ্ঘকালীন থকা এজন সম্পাদক। আজি তাৰিখত তেওঁ সাংঘাতিক ধৰণৰ ডায়লগ। হয়, নিশ্চয়কৈ তপন গগৈ ডাঙৰীয়াৰ নিচিনা তেনেকুৱা বহু এনেকুৱা আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তনসকল আছে যিসকলে ৰাজনৈতিক দলত গৈ পেলাই তেখেতলোকে ৰাজনীতি কৰিছে, অসমৰ যিটো স্বাৰ্থ জলাঞ্জলি দিছে। কিন্তু আমি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হিচাপে সেই তেনেকুৱা আদৰ্শবিলাকক আমি নল'বলৈ কৈছোঁ। আমি যিসকলে উঠি আহিছোঁ, উঠি অহা প্ৰজন্ম হিচাপে আমি বিভিন্ন জিলা পৰ্যায়ৰ, আমাৰ শাখা পৰ্যায়, আঞ্চলিক পৰ্যায়ৰ ছাত্ৰ নেতাসকলক বা সমিতিবিলাকক আমি কওঁ যে তপন গগৈ ডাঙৰীয়াৰ নিচিনা, ঋতুপৰ্ণ বৰুৱা নিচিনা ডাঙৰীয়াৰ নিচিনা যিবিলাক ব্যক্তি আছে বা অমীয় ভূঞা নিচিনা যিবিলাক ব্যক্তি আছে যিসকলে এই জাতীয়তাবাদত জলাঞ্জলি দিবৰ কাৰণে তেওঁলোকে আহি উঠি পৰিছে, তেখেতলোকৰ আদৰ্শ ত্যাগ কৰিব লাগে। আৰু যিটো জাতীয়তাবাদৰ মূল ধাৰা, জাতীয়তাবাদীৰ যিটো শক্তি, সেই শক্তিটোত আমি সকলোৱে থাকিব লাগে, বিলীন হ'ব লাগে। আৰু জাতীয়তাবাদী ধাৰাটোক আমি আগবঢ়াই লৈ যোৱাটো আমাৰ অন্যতম প্ৰধান আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আপুনি 30 বছৰ সদৌ অসম ছাত্ৰ সন্থাত দিছে, মই যিমান দূৰ জানো 28-30 বছৰ। আপোনাৰ বেয়া নালাগেনে যে ইয়াৰ পৰা ইয়াত থাকোঁতে কয় জাতি মাটি ভেটি মা আই অসমী এইবিলাক কথা কয়, ইয়াৰ পিছত ওলাই যোৱাৰ পিছত তেওঁলোকৰ ৰূপ ৰেহ কাম কাজ বেলেগ হয়, তেতিয়াহ'লে এই চিন্তাটো একেটা মানুহে, কিন্তু এই বহুৰূপটো কিয়? নাই, কিছুমান প্ৰাক্তন বিষয়ববীয়াৰ কৰ্মৰাজিয়ে আমাক ৰাইজে জবাবদিহি কৰে, তেতিয়া আমাৰ দুখ লাগে। তেওঁলোকে যেতিয়া নেকি ছাত্ৰ আছিলে, যিবিলাক কথা বতৰা কৈছিলে, পৰৱৰ্তী পৰ্যায়ত যেতিয়া নেকি ৰাষ্ট্ৰীয় হাতোৱাত বন্দী হৈ যায়, তেওঁলোকে সেই কথাবিলাক নকয়, তেওঁলোকে মাত মাতা নোৱাৰা এটা অৱস্থা হয়। আজি আমি অন্য কথা নকওঁ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি শক্তিশালী বাক্য আছিলে আগতে, যিবিলাক তেওঁ শক্তিশালী ভূমিকা পালন কৰিছে, এতিয়া তেওঁলোকে ভিজা মেকুৰী, তেওঁলোকে মাত মাতিব নোৱাৰে। তেওঁ দিল্লীৰ ওচৰত আঁঠু লৈ পিনি তেওঁলোকে মানে পদলেখনকাৰী হৈ আছে, তেওঁলোকে মাত্ৰ গাড়ী ৰক্ষা। তেওঁলোকে কি গাৰেণ্টি দিব এতিয়া যিসকলে দায়িত্ব ল'ব সেইসকলে যে বিশ্বাসঘাতক নকৰিব অসমীয়া লোকক? 5% মানুহে ৰাজনীতিলৈ গৈছে, সেই 5% যোৱা ৰাষ্ট্ৰীয় কিছুমান ব্যক্তিয়ে বেয়া কাম কৰাৰ কাৰণে আজি জবাবদিহি আমি হ'বলগীয়া হৈছে। কিন্তু বিশ্বাসটো কাৰোবাক কৰিব লাগিব, কাৰোবাক বিশ্বাস কৰিব লাগিব, কাৰোবাক আস্থা ল'ব লাগিব। আৰু আমি এটা কথা আমি বিশ্বাস কৰিছোঁ, যিহেতু ইমানখিনি শিক্ষা পোৱাৰ পাছত, ইমানসকলে ওলাই যোৱাৰ পাছত তেওঁলোকে তেওঁলোকে বেয়া কাম কৰিলে, যাৰ কাৰণে আমি জবাবদিহি হৈছোঁ। এতিয়া সকলে সেইবিলাক শিক্ষা লৈ পিনি যাতে ভাল কাম কৰে সেইটো আমি আশা কৰিম। গতিকে আমি ধন্যবাদ জনাইছোঁ। হয়, প্ৰাঞ্জল ফুকন। উৎপল বৰা, মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই অমীয় কুমাৰ ভূঞাৰ ওচৰলৈ আহিব কৈছোঁ। আপোনাৰ নামটো তাত প্ৰসংগত ওলাইছে, বিশেষকৈ এই বিষয়টো যিটো কথা ক'লে, আপোনাৰ নাম ক'লে, তপন গগৈৰ নাম ক'লে, যে আঞ্চলিকতাবাদত বিশ্বাসী আছুৰ একাংশ নেতাই পৰৱৰ্তী সময়ত কিন্তু সেই আঞ্চলিকতাবাদক জলাঞ্জলি দি পেলাই ৰাষ্ট্ৰীয়তাবাদৰ পোষকতা কৰে। আপোনাৰ ইয়াৰ উত্তৰ কি? এইটো শুদ্ধ নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ যি আমাৰ দৰ্শন আছিল, দৰ্শনটোৱে আঞ্চলিকতাবাদ একেলগতে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ কথা বতৰা আছিল। আৰু সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যখনৰ যিবিলাক জ্বলন্ত সমস্যাৰাজি তাহানিৰ পৰা দাঙি ধৰিছিল, আজি এই ৰাষ্ট্ৰীয় দৃষ্টিকোণ আছিল নে সদৌ অসম ছাত্ৰ সন্থা? সেইটো সদৌ অসম ছাত্ৰ সন্থাই তেনেধৰণে আমাৰ দিনত আমি বিগত কাম কাজবিলাক সেই দৃষ্টিভংগীয়ে পৰিচালনা কৰোঁ। মনত ৰাখিব এই বিষয়টো আপোনাক সুধিম, ৰাষ্ট্ৰীয় দৃষ্টিকোণ সদৌ অসম ছাত্ৰ সন্থাৰ সেই দৃষ্টিভংগীয়ে আমি পৰিচালিত হৈছিলোঁ। আৰু এতিয়া মানে আনন্দৰ বতৰা আমাৰ ৰাজ্যখনৰ কাৰণে, আৰু ছাত্ৰ সমাজেও আমাৰ প্ৰাক্তন ছাত্ৰ কৰ্মীসকলেও এতিয়া বুকু পিন্ধাই ক'ব পাৰে যে অসমৰ বান গৰাখহনীয়া সমস্যা এতিয়া ৰাষ্ট্ৰীয় প্ৰাকৃতিক দুৰ্যোগ শিতানত অন্তৰ্ভুক্ত হৈছে, পঞ্চদশ বিত্ত আয়োগত অন্তৰ্ভুক্ত হৈছে। যিটো সমস্যাক লৈ তাহানিৰ পৰা আমি মাত পাতি আছিলোঁ, এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সক্ৰিয় উদ্যোগত আজি এইটো ৰাষ্ট্ৰীয় বিষয় হিচাপে অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনলৈ অবাধ যিটো অবৈধ অনুপ্ৰৱেশ ঘটি আছিল, আন্তঃৰাষ্ট্ৰীয় বাংলাদেশ অসম সীমান্ত য'ত মুকলি হৈ আছিল, আজি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ টোটেল চিল আজি হৈছে।
টোটেল চিল সম্পূৰ্ণৰূপে হোৱা নাই অমীয় কুমাৰ ভূঞা টোটেল চিল হৈছে আৰু অসমৰ জাতীয় শ্বহীদ পৰিয়ালক যি ধৰণে মান সন্মান মৰ্যাদা বিগত দিনসমূহত দিব লাগিছিল কিন্তু যোৱা 4.5 বছৰত আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জাতীয় শ্বহীদসকলক তেওঁলোকৰ মান মৰ্যাদা তেওঁলোকক আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত যি শক্তিশালী ভূমিকা পালন কৰিছে অসমৰ ৰাইজে এইটো দেখিছে কিন্তু কাৰ সময়ততো আপোনালোকে পাহৰি গ'ল অসম আন্দোলনৰ সেই ত্যাগৰ কথা কি কয় কা বিৰোধী আন্দোলনৰ সময়ত তেওঁলোকে পাহৰি গ'ল অসম আন্দোলনৰ সেই ত্যাগৰ কথা শ্বহীদৰ ত্যাগৰ কথা শ্বহীদসকল তেওঁলোক আমাৰ সমাজ জীৱনৰ নমস্য সেইকাৰণে এতিয়া অসম আন্দোলন চিৰযুগমীয়া কৰিবৰ বাবে আজি গুৱাহাটী মহানগৰত 100 বিঘা মাটি লৈ তাত শ্বহীদ সৌধ নিৰ্মাণ কৰাৰ কাম এতিয়া আৰম্ভ কৰিব লোৱা হৈছে অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে পূৰ্বতে কোনো চৰকাৰে এটা মন্ত্ৰালয় বা এটা ডাইৰেক্টৰেট সৃষ্টি কৰিব পৰা নাছিল আজি যোৱা 4টা বছৰত এতিয়া ডাইৰেক্টৰেট হৈছে অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে ডাইৰেক্টৰেট কৰিলে আওপকীয়াকৈ কিন্তু আপোনাক কাখনে কি কয় কা আনি পেলাই আপোনালোকে অসমক গোটেই আন্দোলনটোকে নস্যাৎ কৰিলেতো চুক্তি নস্যাৎ কৰিলে কাৰ যোগেদি ৰাজ্যখনলৈ কোনো এজনো নতুন বাংলাদেশী মানুহক বা অবৈধ বিদেশীক আহিবৰ কাৰণে ইয়াত কোনো ধৰণৰ সুবিধা দিয়া হোৱা নাই কা এতিয়া আহিলে কা অহা পাছত এজনো কোনোবা তেনেকুৱা বিদেশী অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিছে নেকি তেনেকুৱা কোনো ধৰণৰ কাৰ জৰিয়তে আপোনালোকে আইন কৰি এতিয়া থকা বিদেশীক আপোনালোকে স্বদেশী কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে এইটো ৰাষ্ট্ৰৰ ঘোষণা আৰু সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীয়ে যিখিনিয়ে বহুদিন ধৰি পিনি ইয়াতে বসবাস কৰি আছিল সেই মানুহখিনিক ইয়াতে স্বদেশী কৰাৰ কথা কৈছে আপোনালোকে ইয়াত বেলেগ ধৰণৰ মানে মই এইকাৰণে কৈছোঁ যে আছুৰ যিটো লক্ষ্যৰ উদ্দেশ্যৰ কথা আপুনি কৈছে লক্ষ্য উদ্দেশ্যৰ পৰা কোনো লক্ষ্যৰ উদ্দেশ্যৰ পৰা আঁতৰি আহিছে কিন্তু নহয় কোনো নতুন মানুহক কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা ইয়ালৈ আনিবৰ কাৰণে কোনো আইন আপোনালোকে কৈ থাকে যে ধৰ্মীয়ভাৱে নিৰ্যাতিত হৈ অহাসকলক আমি নাগৰিকত্ব দিম বুলি সেইটোৱে কৈ আছে আপোনালোকে মই ক'লো যে কোনো নতুন অসম আন্দোলন বা অসম চুক্তিত কথা কেতিয়াও কোৱা হোৱা নাছিল অসম আন্দোলন বা অসম চুক্তিত কেতিয়াও কোৱা হোৱা নাছিল জামান ডাঙৰীয়া মই ইয়াৰ উত্তৰ আপোনাৰ পৰা বিচাৰিম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই নেকিবুৰ জামান ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ জামান ডাঙৰীয়া কিছু সময়ৰ আগতে ভূঞা ডাঙৰীয়া এটা কথা ক'লে যে ৰাষ্ট্ৰীয় এটা দৃষ্টিভংগী আছুৰ আছে আপুনি মানি লয়নে যে আছু সম্পূৰ্ণ আঞ্চলিকতাবাদী চৰিত্ৰ তাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী থাকিব লাগে বুলি চাওক তেওঁলোকৰ দিনত কি সংবিধানে কি কৈছে মই নাজানো কিন্তু প্ৰশ্নটো হৈছে যে আঞ্চলিকতাবাদ অবিহনে ৰাষ্ট্ৰীয়তাবাদটো এনেও হ'ব নোৱাৰে অঞ্চলবিলাক শক্তিশালী হ'লেহে এখন ৰাষ্ট্ৰ শক্তিশালী হয় গতিকে আঞ্চলিকতাবাদ যেতিয়ালৈকে থাকিব ৰাষ্ট্ৰীয়বাদ শক্তিশালী হৈ থাকিব তাত দ্বিমত ক'বলগীয়া একো নাই সদৌ অসম ছাত্ৰ সন্থাই মানে এই পলিটিকেল কথাটো আহিছে যে ৰাজনীতিলৈ যাব পাৰে মানে ৰাজনীতি দৃষ্টিভংগীত থাকিব পাৰে দ্বিতীয়টো আজি অমীয় ভূঞা ডাঙৰীয়াই এটা কথা ক'লে যে তেওঁলোকে অসমৰ সকলো কাম কৰা বা জাতীয়তাবাদৰ ধাৰাৰ কাম কৰা বুলি কৈছে মই এটা কথা কওঁ যে তেখেতে ছাত্ৰ সন্থা কৰিছে অসম আন্দোলনত জড়িত আছে পিছলৈকে হ'লেও যেতিয়া অসম চুক্তি হ'ল সেই চুক্তিখনক নস্যাৎ কৰি যেতিয়া কাটো আনিলে কোন চনলৈ আনিব সেইটো লিখা আছে এখন আইন এখন গতিকে সেইখনটো নস্যাৎ হ'ল অসম চুক্তি ক্ল'জ 6 সম্পৰ্কত অসম চুক্তিৰ ভিতৰত অন্তৰ্ভুক্তিত বস্তু তাৰ ক্ল'জ 5 নোহোৱাকৈ ক্ল'জ 6 হ'ব নোৱাৰে তথাপি তেওঁলোকে যেতিয়া ক'লে ক্ল'জ 6 মতে আমি ৰক্ষণাবেক্ষণ সকলো দিশৰ পৰা পাব সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক ক্ল'জ 6খন আজিলৈকে কোনো কাৰ্যক্ষেত্ৰত পৰিণত নকৰিলে আজি চাওক সেইদিনাখন NDRFৰ ক্ষেত্ৰত 4,700 কিমান কোটি টকা মই সংখ্যাটো ঠিক মনত নপৰে 5খন ৰাজ্যক দিলে অসমকতো নিদিলে দৃষ্টিভংগীবিলাক আপুনি চাব লাগিব দ্বিতীয়টো কথা হৈছে যে আপুনি এটা প্ৰশ্ন কৰিছিল আছু আছেনে আছু আছে থাকিব ভৱিষ্যতলৈ থাকিব আছু অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'বই নোৱাৰে দ্বিতীয়টো যে আজিৰ দিনত আন্দোলনটো কিবা বা আছু স্থবিৰ হৈছে নেকি স্থবিৰ কেনেকৈ হ'ব যে আজি 60 চনত যেনেকৈ নহ'ল এটা বিশেষ বিষয়বস্তুৰ ওপৰত 72ত নহ'ল 74ত নহ'ল 79ত নহ'ল মানে স্থবিৰ নহ'ল সমাধানটো আছুৰ জৰিয়তে হৈছে খাদ্য আন্দোলন 74ত আছুৰ জৰিয়তে হৈছে শিক্ষাৰ মাধ্যম ৰক্ষা পৰিছিল আছুৰ জৰিয়তে ৰক্ষা পৰিছিল অসমৰ আন্দোলন বিদেশী নাগৰিকৰ দায়িত্বটো কি ছাত্ৰবিলাকৰ আছিল নেকি কিন্তু বিদ্যালয় মহাবিদ্যালয়সমূহত যদি চাবলৈ যায় ইয়াত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আছু কৰিবলৈ আমি থকাৰ সময়ত আপোনালোকে এটা সোণালী অতীত পাইছিলে আমি থকাৰ সময়ত 2-3খন কলেজ 10-15খন স্কুলক লৈ আমি ছাত্ৰ সন্থাটো আৰম্ভ কৰিছিলোঁ সেই সময়ত CPIML প্ৰভাৱত আমি ছাত্ৰ সন্থাৰ
ই সমান্তৰাল ছাত্ৰ সন্থা পৰ্যন্ত গঠন হৈছে কিন্তু কথা হ'ল য'ত আদৰ্শ থাকিব নীতি থাকিব সেই সংগঠনটো কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে আজি যেটো এটা আধুনিক যুগলৈ আহিল আজি মানে ইলেক্ট্ৰনিক্স মাধ্যম আহিল আজি মানে ছ'চিয়েল মিডিয়া আহিল পেপাৰ বাঢ়িল আমিতো এখন পেপাৰে পাইছোঁ আমাৰ দিনত কীৰ্তিনাথ হাজৰিকা ডাঙৰীয়াই শ্ৰদ্ধাৰ তেখেতেই গোটেই অসম আন্দোলনটো সকলো মানে অভিভাৱকৰ দায়িত্ব লৈছিল মানে সকলো আমাক মানে যে লক্ষ্যৰ উদ্দেশ্য কক্ষপথত আছো এতিয়াও আছেনে আদৰ্শগত আৰু যেতিয়ালৈকে আচল সংবিধানখন থাকিব সেই সংবিধান বহিৰ্ভূত কাম কৰিলে সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ সাংবিধানিকভাৱে তেওঁ সদৌ অসম ছাত্ৰ সন্থা থাকিব নোৱাৰিব আজি আপুনি ক'লে যে এতিয়া প্ৰশ্নও আহিছিল যে আজি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কোনোবা ওলাই গৈ কি দলত গৈছে কি নীতিত গৈছে কি আদৰ্শত গৈছে সদৌ অসম ছাত্ৰ সন্থাটো দায়বদ্ধ নহয় কিন্তু সেইসকল নেতাৰ দায়বদ্ধ আজি তপন গগৈ তেওঁ সদৌ অসম ছাত্ৰ সন্থা এৰি যোৱাৰ পিছতে কিমান হাজাৰ টকা কিমান কোটি টকা মই সেইটোৱে মোৰ প্ৰশ্নটো সেইটোৱে জানিব লাগে যে অসমৰ ৰাইজে কিয় মানি ল'ব মোক এটা কথা কওক আপুনি কালিলৈকে যদি এটা কথা কৈ থাকে কাইলৈলৈকে আপুনি বেলেগ এখন প্লেটফৰ্মৰ পৰা এটা কথা কৈ থাকে আপুনি সলনি হৈ পৰহিলৈ যদি আৰু বেলেগ এখন প্লেটফৰ্মৰ পৰা আকৌ বেলেগ এটা কথা কয় তেনেহ'লে মানুহৰ মনত কি ধাৰণা হ'ব আছুৰ এই নেতা সকলো কাইলৈ গৈ কোনোবা দলত যোগদান কৰিব আৰু তেওঁলোকৰ দৃষ্টিভংগী সলনি হ'ব না মানুহে তেনেকৈতো ভাবিব মানে মানুহে ভাবা কথাটো বেলেগ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰত থাকি তাৰ পৰা তেওঁলোকে তালৈ জাপ মাৰি জিন্দিগী কোনোবাক এৰি দিয়াৰ পিছত মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থা এৰি আহিছোঁ মই ক'ৰবাত যাব পাৰোঁ এইটো মোৰ নিজৰ কথা কিন্তু মোৰ নৈতিকতাটোৰ চৰিত্ৰটো মই বজাই ৰাখিব পাৰিছোঁ নাই মই যিবিলাক সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শক সন্মান কৰি আহিছোঁ তাৰপিছত মই সদৌ অসম ছাত্ৰৰ নীতি আদৰ্শ জাতীয়তাবাদ আঞ্চলিকতাবাদ এই যিটো মই যিটো দলতে নগৈছোঁ মই জীয়াই ৰাখিব পাৰিছোঁ নাই সেইটোৱে প্ৰশ্ন ওলাই যোৱাৰ পিছত কোনে ক'ত যাব আজি তপন গগৈৰ প্ৰশ্ন আহিছে এনেকৈ বহু নেতাৰ প্ৰশ্ন আহিছে তপন গগৈ ওলাই যোৱাৰ পিছত কিমান হাজাৰ কোটি টকা দি বিয়া পাতিছে এইবিলাক মানুহৰ আমাৰো এইটো প্ৰশ্ন আছে কিন্তু কথাটো হ'ল কি আজি আপুনি প্ৰাগৰ আপুনি ষ্টাফত কাম কৰিছে কাইলৈ আপুনি এখন পেপাৰলৈ গ'ল বা বেলেগ টিভি চেনেললৈ গ'ল তাতে যদি আজি কোৱা কথাখিনি তাতে যদি বেলেগ হয় আপোনাক কোনে ধৰি ৰাখিব পাৰিব ৰাখিব নোৱাৰে কিন্তু চাওক আপুনি যদি নীতি আদৰ্শ নিজৰ অসমৰ ৰাইজৰ ওচৰত ফাঁকি দিয়া হ'ল নাই ফাঁকি দিয়াৰ কাৰণে অসমৰ ৰাইজৰ ওচৰত ফাঁকি দিছে যিটো গ্ৰহণযোগ্য হ'ব নোৱাৰে কিন্তু তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা জগৰীয়া হ'ব নোৱাৰে সদৌ অসম ছাত্ৰ সন্থা সংবিধান বহিৰ্ভূত যদি কিবা কাম সংগঠনৰ ভিতৰত থাকি কোনোবাই কৰিছে তাৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাই ব্যৱস্থা ল'ব তাৰমানে আমি অসমৰ ৰাইজে মানি ল'ব নেকি ছাত্ৰ সন্থাত থকালৈকে আপুনি যি মৰ্জি ক'ব তাৰ পৰা ওলাই অহাৰ পিছত আপুনি বেলেগ তাৰ পৰা ওলাই অহাৰ পিছত যেতিয়া যি মৰ্জি নীতি আদৰ্শৰ বাহিৰত যাব জাতীয়তাবাদৰ বাহিৰত যাব তেতিয়া অসমৰ ৰাইজৰ দায়িত্ব সেনেধৰণে থাকিব অসমৰ ৰাইজেতো তপন গগৈ জিকাব নালাগিছিল মই কথা এটা কৈছোঁ সেইটোতো সদৌ অসম ছাত্ৰ সন্থাৰ ভুল নাছিল তেওঁ ছাত্ৰ সন্থা কৰিছিল নেতৃত্ব দিছিল ওলাই গৈছে তাৰপিছত কি কৰিছে এইটো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্তৃত্ব তেওঁৰ ঘৰত নাথাকে গতিকে তেনেকৈ যিবিলাক ওলাই গৈ সৰ্বভাৰতীয় দল সি বিজেপি সি কংগ্ৰেছ য'তেই নাযাওক কিয় তেওঁলোকে নীতি আদৰ্শটো যদি বজাই ৰাখিব নোৱাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আজি মই সদৌ অসম ছাত্ৰ সন্থা এৰি প্ৰায় 35 বছৰ ওপৰ হ'ল কিন্তু আজিও সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ে কোনোবা যদি প্ৰশ্ন তোলে আমাৰ কিন্তু অন্তৰত আঘাত পৰে আমি সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষেত্ৰত প্ৰশ্ন যেতিয়া আমাৰ থাকে আমি কিন্তু যদি সঁচাকৈ সদৌ অসম ছাত্ৰক ভাল পাওঁ মই শ্বহীদ ন্যাসত যাই এই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকৰ পৰা বিচাৰোঁ কিন্তু আজি বিভিন্ন মহলত মই দেখি পাইছোঁ কাইলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসমৰ মানুহৰ মাজত চিনাকি হৈছে আৰু আজি সদৌ অসম ছাত্ৰ সন্থা এৰি যোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাক বিভিন্ন বক্তব্য দেখিছে সেইদিনাখন বিজেপি দলৰ এজন নেতাই স্পষ্টকৈ কৈছে যে সদৌ অসম ছাত্ৰ সন্থা জমিয়তৰ ভৰি চুই আছে বাংলাদেশী ৰক্ষক যদি সেইজন নেতা সঁচাকৈয়ে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শত আছিল কাৰণ তেখেতসকলে হয়তো সদৌ অসম ছাত্ৰ সন্থা গঠনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আন্দোলনৰ সময়ত তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাক নিজৰ মাতৃ বুলি ধৰি ল'ব নোৱাৰিলে আৰু সেই মাতৃৰে সন্তান বুলি তেওঁলোকৰ দায়বদ্ধতাটো পালন কৰিব নোৱাৰিলে গতিকে আমি পালন কৰি আছোঁ আমি শেষ মুহূৰ্তলৈকে সদৌ অসম ছাত্ৰ সন্থা আমি থকালৈকে জীয়াই থকালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ সেই পতাকাত কিন্তু আমি শ্বহীদৰ কেঁচা তেজৰ কাকো লৈ খেলিবলৈ আমি কেতিয়াও নিশ্চয় মই অমীয় ভূঞাৰ ওচৰলৈ আহিছোঁ যে আমি দলগতভাৱে প্ৰশ্নটো নহয় যে আছুক এটা আন্দোলন কৰা সংগঠন বুলি বহুতে সমালোচনা কৰে যে এই প্ৰশ্নটোৰ উত্তৰ আপুনি কি বুলি দিব যে আছুক বহুতে সমালোচনা কৰে যে এটা আন্দোলন কৰা সংগঠন মানে আপোনাৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা নহয় আপুনি আছুৰ এগৰাকী প্ৰাক্তন আছুৰ সময়ত থকাৰ সময়ৰ চোৱাৰ মনত পেলাই আপুনি কওক যে সদায় আছুক তেনেকুৱা এটা কথা কৈ থকা হয় কিয় না কিছুমানে সমালোচনা কৰিব লাগে কাৰণে ক'ব লাগে কাৰণে কয় আছু যিহেতু এটা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গঠিত এটা সংগঠন আৰু ইয়াৰ মুখ্য কামটোৱেই হ'ল ছাত্ৰ ছাত্ৰী শৈক্ষিক উত্তৰণৰ বাবে কাম কৰা তাৰ লগে লগে ৰাজ্যখনলৈ যদি কিবা তেনেকুৱা সমস্যা আহে সেই সমস্যাৰ ক্ষেত্ৰত অসমৰ ছাত্ৰ ছাত্ৰী যিহেতু সংগঠন তেওঁলোকে সেইখিনি সময়ত সেই সমস্যা বা সেই বিষয়টো দাঙি ধৰি তাৰ আশু সামনৰ কাৰণে ছাত্ৰ সন্থাই বিভিন্ন মাধ্যমে আন্দোলন কৰে সেইটো প্ৰতিবাদী আন্দোলনো হ'ব পাৰে ৰাস্তাত গৈ কিবা আন্দোলন হ'ব পাৰে গতিকে ছাত্ৰ সন্থাটো খালি
ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত এটা সংগঠন অসমৰ বিদ্যাৰ্থী সমাজৰ বা অসমৰ ৰাইজৰ দিহা পৰামৰ্শ আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে যেতিয়ালৈকে অসমত থাকিব তেতিয়ালৈকে আছুৰ সমাদৰ আছুৰ প্ৰাসংগিকতা সদায় অসমত থাকিব ধন্যবাদ মই এটা বিৰতি পুনৰ ল'ব লগা হৈছে বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম সবিশেষৰ এই আলোচনালৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া নেকিবুৰজামান ডাঙৰীৰ ওচৰলৈ আহিছোঁ সদায় আছুৰ নেতৃত্বক লৈ এটা প্ৰশ্ন অসমৰ জনমানসত সদায় উঠি আহিছে মোৰ প্ৰশ্নটো এইটোৱে জামান ডাঙৰীয়া যে আছু নেতৃবৰ্গৰ চৰিত্ৰ গঠনত ব্যৰ্থ হয় কিয় নহয় এতিয়া প্ৰশ্নটো হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব গঠন কৰে একদম প্ৰাইমাৰী ছেক্টৰৰ পৰা আৰম্ভ কৰি জিলাৰ পৰা মহকুমা সকলোৱে মিলি তেওঁলোকক সংগঠিত ৰূপত তেওঁলোকক নিৰ্বাচিত কৰে সেই নিৰ্বাচিত নেতাজনে যদি প্ৰকৃত অৰ্থত তেওঁ নেতৃত্ব ল'ব পাৰিছে নাই জনসাধাৰণ মানসত তেওঁৰ ভাৱামূৰ্তি কি হৈছে এই গোটেই প্ৰশ্নবিলাক জনসাধাৰণৰ পৰা যেতিয়া এই প্ৰশ্নবিলাক আহিব আৰু তাৰ লগে লগে তেওঁলোকেও গম পাব যে আমি নীতি আৰু আদৰ্শৰ বাহিৰত সংগঠন নেতাকেইজনে কাম কৰিছে তেতিয়া তেওঁলোকক তাৰ পৰা আঁতৰাই দিব পাৰে সেইটোতো ক্ষমতা সংবিধানে দিয়া আছে কিন্তু এতিয়া আজি সোমোৱাৰ সময়ত কাৰ অন্তৰত কি পাপ লৈ সোমাইছে কি স্বাৰ্থ লৈ সোমাইছে সোমোৱাৰ সময়ত কোনো গম নাপায় নাই এতিয়া চাপোজ ধৰি লওক বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰ আজি আছুত যোগদান কৰিলে তে আছুক দীৰ্ঘদিন সময় তেওঁ আছুৰ লগত থাকিলে তেতিয়াহ'লে সেই লোকজনৰ পৰ্যায়ৰ সেই ছাত্ৰজনৰ এটা সময়ত তেওঁ নেতা হ'ল তেওঁৰ সেই নেতৃত্বৰ তেওঁ সেই চৰিত্ৰ গঠনত আছুৱে কিয় সহায় কৰিব পৰা নাই বা আছু কিয় ব্যৰ্থ হয় নহয় প্ৰশ্নটো হৈছে যে ছাত্ৰ সন্থাৰ ভিতৰত সোমোৱাৰ পিছত এতিয়া আমি যেতিয়া ছাত্ৰ সন্থা কৰিছিলোঁ আমি গুৱাহাটী কমাৰ্চ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আমি তাৰ পৰা আছুত আহিছোঁ JB আইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ তাৰ পৰা আহিছিলোঁ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ এনেকৈ আমি পৰ্যায়ক্ৰমে আমি ছাত্ৰ সন্থা কৰিছোঁ কষ্ট কৰি সেইমত ছাত্ৰ সন্থা নাছিল গতিকে আমি সদৌ অসম ছাত্ৰ সন্থা আমাৰ নিজৰ মাতৃ গতিকে আজি সেই মাতৃক অন্যায় কৰাটো আমি সহ্য কৰিব নোৱাৰোঁ কিন্তু বহুত নেতা আহিলে তেওঁলোকে কোনো আন্দোলনো পোৱা নাই ছাত্ৰ সন্থাৰ ত্যাগ যিখিনি কৰিব লাগে সেই ত্যাগো পোৱা নাই আমি যেতিয়া শিৱসাগৰ কনফাৰেন্সত গৈছিলোঁ আমি তাৰে হায়াৰ ছেকেণ্ডেৰীৰ তেওঁলোকৰ পকাত আমি শুই তাৰে হেৰিখনত আজিৰ দৰে হয়তো গেটটো নাছিল আমি তাৰে নাট্য মন্দিৰত আমি কনফাৰেন্স পাতি সেইবাৰ প্ৰফুল্ল ভিগুত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিবাৰ হৈছিল তেনেকৈ আমি পাতিছিলোঁ কিন্তু আজিৰ দিনত গোটেই পৰিস্থিতিবিলাক পৰিৱৰ্তন হ'ল আৰু মই যদি ক্ষুদ্ৰ স্বাৰ্থ লৈ তাত সোমাওঁ মোৰ যে ইণ্টেনশ্যনে থাকে যে মই ইয়াৰ পৰা গৈ ধন ঘটিম মই ইয়াৰ পৰা গৈ ৰাজনৈতিকভাৱে লাভালাভ ল'ম এনেকুৱা মানসিকতা লৈ যিবিলাক আহিব সেইবিলাকতো কোনো নাজানে সেইটো মানসিকতা লৈ আহিব বুলি আজি আটাইতকৈ অছাত্ৰহঁতৰ আছুৰ নেতৃত্ব কিয় আহিব পাৰে এতিয়া ছাত্ৰটো হ'বই লাগিব কোনোবা অছাত্ৰহঁতৰ যদি নেতৃত্ব আহিছে তাৰ কাৰণে আমিতো নিজে আৰু কোন ছাত্ৰ অছাত্ৰ আমি নাজানো সেইটো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তেওঁলোকৰ দায়িত্ব তেওঁলোকে যদি অছাত্ৰ তাত সোমাই আছে তেওঁলোকে নিজে গুচি আহিব লাগে নৈতিকতাৰ খাতিৰত বা যদি তেওঁলোকৰ নেতৃত্বই জানিছে যে অছাত্ৰ পঢ়া শুনা নাই কোনোবাই বোলে বিয়া বাৰু কৰা বোলে কথাটো আহিছে এইবিলাক ৰিফৰ্ম তেওঁলোকৰ মাজত কৰিব লাগিব এইবিলাক অসমৰ ৰাইজে গৈ ধৰ্ণা দি কৰিব নোৱাৰে এইটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য নিশ্চয় আমাৰ শেষ কৰিব হৈছে মই এতিয়া অমীয় ভূঞাৰ ওচৰলৈ পুনৰ আহিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই আপোনাক কি শিকালে আৰু কি দিলে সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসমীয়া সমাজ জীৱনটো অধ্যয়ন কৰাৰ সুযোগ সুবিধা পালোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসমৰ হকে মাত মতা অসমৰ হকে কাম কৰা ৰাইজৰ কাৰণে সেৱা কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা কৰা এইখিনি সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই শিকিছোঁ আৰু মই আশা ৰাখিম যে সদৌ অসম ছাত্ৰ সন্থা আজি যি নতুন দায়িত্ব ল'বৰ কাৰণে আহিব বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি হৈ আহিছে তেওঁ কাৰ্যনিৰ্বাহকৰ কাৰণে তেওঁলোকে মূল প্ৰতিনিধি হৈ আহিছে তেওঁলোকে যাতে আহি থকা দিনবিলাকত অসমৰ ছাত্ৰ ছাত্ৰী সুন্দৰ শৈক্ষিক যিটো জীৱন সুন্দৰ ভৱিষ্যতৰ বাবে সৰ্বাধিক গুৰুত্ব দি পিনি কাম কাজ কৰিব আৰু একেলগতে অসমৰ জাতীয় জীৱনৰ যিবিলাক বিষয় সেই বিষয়বিলাক নিৰ্মূল বিশ্লেষণ কৰিব আৰু সম্পূৰ্ণ অৰাজনৈতিক চৰিত্ৰ অটুট ৰাখি যদি সদৌ অসম ছাত্ৰ সন্থাই নিজক পৰিচালিত কৰিব পাৰে সদৌ অসম ছাত্ৰ সন্থা সদায় অসমৰ সমাজ জীৱনৰ কাৰণে এটা আদৰণীয় আৰু অনন্য ছাত্ৰ সংগঠন হৈ থাকিব বুলি মই ভাবোঁ ধন্যবাদ আমি সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন দিশ ইয়াত আলোচনা কৰিলোঁ আচলতে বিষয়টো এনেকুৱা ধৰণৰ বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থা সমালোচনাৰ কাঠগড়াত থিয় হৈছে অসমৰ জাতীয় জীৱনৰ তথাপিও এটা অংগ হৈ আছে সদৌ অসম ছাত্ৰ সন্থা দুলীয়াজান অধিৱেশনে সদৌ অসম ছাত্ৰ সন্থালৈ কি পৰিৱৰ্তন আনে তালৈ সমগ্ৰ অসমৰ ৰাইজে এতিয়া লক্ষ্য ৰাখিছে ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ আমাৰ দুইজন অতিথিক আৰু দুলীয়াজানত থকা সকলোকেই নেতা আৰু আমাৰ বীৰ ছেইফ উৎপল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ এই অনুষ্ঠান ধন্যবাদ